নমস্কাৰ, মই মাইনা মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আৰু ফাইনেলি আমি ওলাই আহিছোঁ এতিয়া তিনিচুকীয়াৰ পৰা আৰু মাইনা গাড়ী চলাই আছে, মই এতিয়া মানুহ মিলাই আছোঁ। মই আছিলোঁহি ঘৰত, বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। ঘৰৰ ওচৰত আহিলোঁ। এতিয়া ঘৰৰ ওচৰতে এটা মথাউৰি আছে। মথাউৰি মানে ইয়াত পানী যে এতিয়া বৰ্তমান পানী অহা নাই। যেতিয়া নেকি ইয়াত ৰোৱা ছিজন হয় সেই সময়খিনিত আহে পানী ইয়াত। সকলো কাৰণে সুবিধা হয়, আমাৰ গাঁওখনৰ কাৰণে সুবিধা হয়। বাগানত আহে পানী, এইটো বাগানৰ নলাবিলাক, ইয়াততো বাগানৰ নলা এইবিলাক দেখিছেনে, এইবিলাক পানী অহাৰ কাৰণে দিয়া হৈছে। আমি আহিছোঁ একচুৱেলি ইয়াত বগৰী খাবলৈ। বগৰী দেখিছে, গোটেই আমাৰ মানে মথাউৰিটোত বগৰী টেঙা মিঠা কেঁহা চব পাব ইয়াত। মানে এই বগৰী কাটি আছে দেখিছে। এটা চাকু লৈ লৈছে আৰু এটা দা লৈ লৈছে, দাহে কাটিছে, ভাইটিয়ে দাহে কাটিছে। হেল্ল' হাৰি এই চিনি নাপাওঁ, কাক চিনি নাপাওঁ? ই মানে একচুৱেলি যে চুলিখিনি কাটি ল'লে, টপা হৈ ল'লে 2025 মানে কিবা এটা কৰিব বোলে, সেইটো কাৰণে মানে ই চুলিখিনি কাটি ল'লে। মোক কৈছে মই বোলে 2025 কিবা এটা কৰিম, তো সেইকাৰণে চুলিটো কাটি ল'লোঁ কৈছে। মই কৈছোঁ বঢ়িয়া, কৰিব লাগে মানুহে। এয়া আমাৰ ভণ্টি অৰুণাচলৰ হয়। ভণ্টি হাই এটা কৈ দিয়া। ভণ্টি মাহীহঁতৰ মাহী ছোৱালী হয়। তাৰপিছত আমাৰ লগত টমি আহিছে। টমি হেণ্ডছেক। এতিয়া চেলেকিবলৈ আহিছে। যি মোৰ লগত আৰু এটা জমনি হৈ গ'ল। মই গৈছিলোঁ মানে চুলি কাটিবলৈ দেই। চুলি কাটিবলৈ গৈ কি হ'ল, ফিল'বাৰী তিনিআলিত চুলি কাটিলোঁ। প্ৰায় 30 মিনিটমান সময় হ'ল। মই কি কৰিলোঁ, বাইকখনৰ চাবিটো অন কৰি থৈ দিলোঁ। অন কৰি থৈ দিয়াৰ পিছত মানে কি হ'ল, মোৰ বাইকখন ষ্টাৰ্ট নোহোৱা হৈ থাকিলে নহয়, বেটেৰী বহি গ'ল। ঠাণ্ডা বাইকখন নতুন বাইক হয়, এতিয়া 7 মাহমান হৈছেহে। বাইকখন মানে চাবিটো অন কৰি থৈছিলোঁ, পাহৰি থাকিলোঁ। মানে কি হ'ল, ষ্টাৰ্ট নোহোৱা হৈ থাকিলে। তাৰপিছত মই ভাবিলোঁ কি বাইকখন ঠেলিলে ষ্টাৰ্ট হৈ যাব। তাৰপৰা ঠেলিছোঁ প্ৰায় মানে 10 মিনিটমান সময় মই যুঁজিছোঁ মানে ষ্টাৰ্ট কৰিবলৈ। এজন দুজন নহয়, তিনিজনে পিছফালে দুজনে ঠেলিছে, ময়ো জোৰ দিছোঁ। তিনিজনেতো জোৰ দি বাইকখন ষ্টাৰ্ট কৰিব পৰা নাই, চকা ঘূৰি গৈছে মানে। তাৰপিছত আৰু আহি উপায় নাই আৰু দাদা এজনে ক'লে যে বাইকখন এনেকৈ চাবিটো দি থোৱাৰ কাৰণে এনেকুৱা হ'ল, অলপ দেৰি ৰৈ দিয়া, ষ্টাৰ্ট হ'ব। তেনেকৈও কৰিলোঁ, তেনেকৈও ষ্টাৰ্ট নহ'ল। লাষ্টত মানে কি হ'ল, বেটেৰীটো খুলিব লগা হ'ল। বেটেৰীটো খুলি কিনি এতিয়া চাৰ্জ দি মেলি আকৌ আহিছোঁ। এনেকুৱা মুস্কিল মানে, যদি কেনেবাকৈ যদি ক'ৰবাত যদি ৰাস্তাত যদি বিপদ পৰি যাওঁ মানে, এনেকৈ যদি চাবিটো অন কৰি পাওঁ কেতিয়াবা মানে। মই প্ৰথম গম পাইছোঁ এইটো কণ্ডিশ্যন যে হৈছে এনেকুৱা বাইকত। মানে কি আমাৰ এইখন বাইকত, এনেকুৱা বাইকত কিক নাই। এই মডেলটোত কিক নাথাকে চাগে ন ভাইটি? নাথাকে ন? এই মডেলটোত কিক নাই, সেইটো কাৰণে বেয়া মানে। এই বাই চান্স যদি কেতিয়াবা যদি এই চুইচটো কাম নোহোৱা হৈ যায়, বহুত মানে বিপদত পৰিব লগা হ'ব বাইকখনৰ লগতে মানুহটো বিপদত পৰিম, ক'ৰবাত যদি দূৰ ৰাস্তাত মানে জাৰ্ণি কৰা হয় তেতিয়া। সেয়া বগৰীত কি দিছে, হেৰি দিছে, এইটো কি বুলি কয়, হাজমালা দিছে, ৰেড চিলি দিছে, তাৰপৰা লাই পাত দিছে, পিঁয়াজৰ পাত দিছে আৰু ধনিয়া। এইয়া নিমখ সৰহকৈ দি দে আকৌ, হৈ যাব চব দি দে। বতৰ টেঙা জুতি লোৱা আৰু কেনেকুৱা লাগিছে? কেলে তই চুলিখিনি কেলে কাটিব লাগে কচোন? এতিয়া কেলে লাজ কৰিছ? তাতে ধুনীয়াকৈ বগৰী খাই মেলি অলপ দেৰি ৰখি গা চা ধুই মেলি ধুনীয়াকৈ ওলাই আহিলোঁ। এতিয়া এয়া হাতত বেগ এটা দেখিছে, বেগটোত গুৰ লৈছোঁ আৰু পিছফালে মোৰ বস্তাটো। এয়া আৰু এতিয়া ওলাব লৈছোঁ। ফিল'বাৰীত আছোঁ, ফিল'বাৰী মেইন ৰোডত। এইফালে ডুমডুমা যাব, এইফালে ফিল'বাৰী তিনিআলি। মোৰ মানে লাকটো এনেকুৱা গম পাই নাই, সেইদিনাখন মই ঘৰলৈ আহিছিলোঁ, ছেইম গাড়ী, আহোঁতেও পাইছোঁ, যাওঁতেও পাইছোঁ, আজিও মানে মই এতিয়া মানে কি আহি কিনে ৰৈ আছোঁ, প্ৰায় আধা ঘণ্টামান হ'ল, গাড়ী অহা নাই। তাৰপিছত আকৌ একেই গাড়ী, মানে একেই মানুহ, মই ৰাহুল দা নচিবটো বৰ বেলেগ ন মোৰ, মানে আপোনাকে লগ পাওঁ আগৰ চিটটোতে। এইটো ৰাহুল দাই মোৰ নামত লিখি থৈছে বোলে চিটটো, এইটো মোৰে হয়। ঠিক আছে, তই গৈ আছোঁ এতিয়া আমি গুৱাহাটীলৈ বুলি। মোৰ গাড়ীটো মাৰ্ঘেৰিটাত আছে আৰু ৰাতি মই পামগৈ মাৰ্ঘেৰিটা, মই মাৰ্ঘেৰিটাও নাযাওঁ, মই তিনিচুকীয়া লগ পাম। তিনিচুকীয়া 8:10 পাবহি। তো মই এতিয়া যাম ডুমডুমাত, ৰখিমগৈ ডুমডুমাত, অলপ ৰখি মেলি তিনিচুকীয়ালৈ যাম। আমি আহি পাই গ'লোহি ডুমডুমা। প্ৰায় আধা ঘণ্টা 40 মিনিট সময় লাগিলে। এয়া পালোহি ডুমডুমা থানাৰ ওচৰ পাইছোঁ আৰু এইখন থানাখন অলপ আগত আছে। ৰাস্তাটো বহুত ঠেক ৰাস্তাটো। এইখন ডুমডুমা থানা।
এয়া এখন আমাৰ ডুমডুমা থানা এইখন তো মই উঠি গলো অনিৰুদ্ধত নাম চাইতো ক'ত যায় এখন মংগলদৈ আমাৰ চাৰে চলাই আছে এই হাই কৈ দিয়া বাই অ নবীন আছে নবীন নবীন কি খবৰ কৈ দিয়া ভাল ভাল তোমাৰ খবৰ ভাল মজা বঢ়িয়া এতিয়া মই তিনিচুকীয়ালৈ এখনতে যাম তিনিচুকীয়াত গৈ নামিমগৈ এখনৰ পৰা 1 কুইণ্টেল 20 কেজি হ'ল নেকি নবীনৰ বোলে ৱেইট 1 কুইণ্টেল 20 কেজি হ'ল জিম মাৰিছ নি বা নবীনে জিম মাৰিছে ফাইনেলি মই তিনিচুকীয়া পালোহি তিনিচুকীয়াটো পালোহি বাৰু মোৰ গাড়ীখনো আহি পালেহি লগতে আছে আমাৰ গগৈদা পাইপ ভৰাবলৈ ৰেডি হৈছে গগৈদা ৰৈ আছে সেইখন গাড়ী গগৈদা এইখন গাড়ী ভালে নাই পাইপ চবকে ভৰাব লাগিব তো আমি এবাৰ ওলাই যাম এতিয়া ইয়াৰ পিছৰ দৃশ্য দেখাই আছো আৰু ফাইনেলি আমি ওলাই আহিছোঁ এতিয়া তিনিচুকীয়াৰ পৰা আৰু মাইনা গাড়ী চলাই আছে মই এতিয়া মানুহ মিলাই আছোঁ আমি লাহে লাহে এতিয়া গৈ আছোঁ 4 দিনৰ পিছত গাড়ীখন চলাইছো একদম অসনা লাগিছে মানে কিবা লাগিছে ক'ত বহি আছো নিচিনা লাগিছে আহি যাব অলপ চলালে মানে তেনেকৈ আমি আহোঁতে আহোঁতে এতিয়া পাই গ'লোহি ডিব্ৰুগড় পাৰ হৈ আহিলোঁ চুকাফা পালোহি এই ৰাস্তাটো দেখিছোনে এইফালে যায়গৈ বগীবিল ধেমাজি লখিমপুৰ এইফালে চিলাপথাৰ এই ৰাস্তাটো দি সোমাই যায় কোলাজানৰ পৰা এইফালে ফাটি যায় চিলাপথাৰলৈ আমিও গৈ থাকোঁ তো আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আজি ভিডিঅ' চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই